হাই ফ্ৰেণ্ডছ, যিহেতুকৈ আমাৰ অসম পুলিচৰ নতুন ভেকেঞ্চিখিনি এপ্লাই চলিছে, তো এইখিনিৰ বাবে মানে পোষ্টখিনিৰ বাবে আমাৰ অসমৰ কেণ্ডিডেটৰ কি লাগিব, যিহেতুকৈ অসমৰ কেণ্ডিডেটে ইয়াত এপ্লাই কৰিব পাৰিব। গতিকে তাৰ বাবে আমাৰ ডকুমেণ্টছখিনি কি প্ৰয়োজন হ'ব তোমালোকে ইয়াতে চাই ল'ব পাৰা। ইয়াতে একদম লাগিবই, মানে যিখন ডকুমেণ্টছ নহ'লে নহ'ব। আৰু এইখিনি বিষয়ে আগতে দিয়া কেণ্ডিডেটখিনিয়ে ভালকৈ জানে। তো ইয়াতে এমপ্লয়মেণ্ট এক্সচেঞ্জ নাম্বাৰ থকা, মানে যিখন আমাৰ এক্সচেঞ্জ কাৰ্ড, সেইখনৰ নাম্বাৰটো লাগিবই। তাৰপিছত হায়েষ্ট কোৱালিফিকেশ্যন ডিটেইলছখিনি লাগিব। তাৰপিছত পাৰ্মানেণ্ট ডিষ্ট্ৰিক্ট লাগিব, জেণ্ডাৰ চিলেক্ট কৰিব লাগিব, কাষ্ট কেটেগৰী, ডেট অফ বাৰ্থ, আধাৰ নাম্বাৰ। মানে এটা কথা, এইখিনি লাগিবই মানে কথাটো কেনেকুৱা, তোমালোকৰ এইখিনি ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। প্ৰথমতে তোমালোকৰ যিটো অসম পুলিচত তোমালোকে ভেকেঞ্চিটোত যে এপ্লাই কৰিবা যিকোনো এটা পোষ্টৰ বাবে, তাৰ বাবে যেনেকৈ আমাৰ SSC GDত এটা ID থাকে, ছেম সেইদৰে একে এটা ID বনাব লাগিব। আৰু ID বনাওঁতে তোমালোকৰ একদম ইম্পৰ্টেণ্ট বস্তু এইখিনি লাগিব। এমপ্লয়মেণ্ট এক্সচেঞ্জ নাম্বাৰ, হায়েষ্ট কোৱালিফিকেশ্যন ডিটেইলছখিনি দি দিবা, পাৰ্মানেণ্ট ডিষ্ট্ৰিক্ট, জেণ্ডাৰ, কাষ্ট কেটেগৰী, ডেট অফ বাৰ্থ, আধাৰ নাম্বাৰ, এইখিনি দিবা। আৰু ছাকচেছফুল ৰেজিষ্ট্ৰেশ্যন মোবাইল নাম্বাৰ এটা দি পেলাই তোমালোকে ছাকচেছফুল কৰি ল'বা। তাৰপিছত তোমালোকে এপ্লাই কৰিব পাৰিবা। কোনখিনি ভেকেঞ্চিত কিমান যোগ্যতা লাগে বা কি লাগে, হাইট কিমান লাগে, এইবিলাক গোটেইখিনি তোমালোকে চাই ল'ব পাৰিবা। তাৰপিছত ইয়াতে গোটেইখিনি যিহেতু তোমালোকে আমাৰ অসম পুলিচৰ ভেকেঞ্চিবোৰৰ বিষয়ে তেনেকৈ ইমান আমাৰ ডাটা এইটো ক্ষেত্ৰত মানে এপ্লাইৰ ক্ষেত্ৰত দিবলগীয়া নাথাকে। কাৰণ ইয়াতে আমি সকলোৱে জানো প্ৰথমতে ৰিটেন টেষ্ট হ'ব, মানে আমাৰ যিটো এক্সাম হিচাপত ৰিটেন টেষ্ট, তাৰপিছত ফিজিকেল ইফিচিয়েঞ্চি টেষ্ট, ফিজিকেল মেডিকেল এক্সামিনেশ্যন, তাৰপিছত অৰেল ভাইভা আছে। মানে আমাৰ প্ৰথমতে যিহেতু ইয়াতে প্ৰথমতে ৰিটেন বুলি কথাটো নহয়, মানে এই তিনিটা প্ৰচেছ আমাক লাগিব। গতিকে এই তিনিটা প্ৰচেছৰ থ্ৰুৱেদিহে আমাৰ গোটেইখিনি কাম হ'ব। তো এইটোৱে আছিল সৰুকৈ এটা ডাটা। আৰু ক'ত কিমান পোষ্ট আহিছে আমি তাৰ ওপৰত লাইভত আহি কথা পাতিম। অসম পুলিচৰ বাবে যিসকলে এপ্লাই কৰিবা তেওঁলোকে জড়িত হৈ ল'ব পাৰা জব এণ্ড ডিফেন্সৰ লগত। ইয়াতে আমাৰ সৰু সুৰা গোটেইখিনি ডাটাই পাবা, তোমালোকে জড়িত হৈ ল'ব পাৰা। আৰু ইয়াতে তোমালোকে চাবই পাৰা SL PRB চাইজত নিজে ভিজিট কৰি পেলাই তোমালোকে ক'ত কিমান পোষ্ট কি আহিছে নতুনকৈ 12 তাৰিখে যিহেতুকৈ আমাৰ এইখিনি উলিয়াই দিছিলে। তো ইয়াতে চোৱা, এডভাৰটাইজমেণ্ট ফৰ 48 পোষ্ট অফ ছাব ইনস্পেক্টৰ UB ইন দ্য আছাম পুলিচ, 4 পোষ্ট অফ ছাব ইনস্পেক্টৰ অফ পুলিচ ইন APRO 6 পোষ্ট। এনেকৈ তোমালোকে গোটেইখিনি SL PRB ছাইডতে চাই ল'ব পাৰা। আৰু মই এই ছাইটটো বাৰু যিসকলে নাজানা, মোৰ ডিছক্ৰিপশ্যনতে লিংক পাবা। ধন্যবাদ। সৰু সুৰা অসম পুলিচৰ ওপৰত আপডেট আমি আহি থাকিব, জড়িত থাকিবা। ধন্যবাদ। জয় আই অসম।